আজি সদৌ অসম কোচ ছাত্ৰ সন্থাৰ আৰু বজালী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বজালী জিলা কোচ সন্মিলনী আৰু বজালীবাসী ৰাইজৰ সহযোগত আমি জনজাতিৰ প্ৰাপ্য অধিকাৰ দাবীত বজালী জিলাত আজি জোৰ সমদল কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ লক্ষ্য যেহেতু কোচ ৰাজবংশীসকলে 1996 চনত জনজাতি আছিল, জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, জনজাতি পাইছিল আৰু সেই জনজাতি আমি পুনৰ ঘূৰাই বিচাৰিছোঁ, আমি নতুনকৈ বিচৰা নাই। আমি আপোনালোকৰ মাধ্যমে ট্ৰাইবেল সংঘকো এটা সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকৰ যি হিষ্ট্ৰী আছে, তেওঁলোকে যদি পঢ়িছিল, তেওঁলোকৰ যি শিক্ষা আছে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ ওপৰত ট্ৰাইবেল সংঘই মাত নামাতিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কিয় অনুৰোধ জনাইছোঁ? যিহেতু চৰকাৰে সকলো বৈশিষ্ট্য থকাৰ বাবে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিছিল আৰু সেয়েহে ট্ৰাইবেল সংঘক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে কোচ ৰাজবংশীসকলক সকলো বৈশিষ্ট্য থকাৰ পাছত জনজাতি দিছিল চৰকাৰে, গতিকে আমি আকৌ পুনৰ সেই জনজাতি ঘূৰাই বিচাৰিছোঁ। গতিকে আপোনালোকে কোচ ৰাজবংশীসকলক বেলেগ জনগোষ্ঠীক যেনেকৈ আপোনালোকে বিৰোধ কৰিছে, আমাক সেইটোৰ পৰা আঁতৰি ৰাখক আৰু অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলাই জিলাই কোচ ৰাজবংশী সকলো বিষয়ববীয়া 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত আন্দোলন কৰি আহিছোঁ। একদম সঁচা কথা। চাওক, এই আঁচনি দি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহখিনিক প্ৰথম কৰ্ম মানে অকামিলা কৰি দিলে। দ্বিতীয়তে কি হৈছে, আমাৰ কোচ ৰাজবংশীয়ে ধৰি 6 জনগোষ্ঠী যিসকল আই মাতৃ বিষয়ববীয়ালৈ এটা অনুৰোধ, এই যে আঁচনি দিছে, আঁচনি দিয়াৰ বিনিময়ত আমাৰ কি হৈছে, আমাৰ মানুহবোৰে আজি তাৰিখত আগতে 6 জনগোষ্ঠী আন্দোলন বুলি ক'লে, কোচ ৰাজবংশী আন্দোলন বুলি ক'লে যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে, আজি তাৰিখত আঁচনি পাই ওলাই আহিবলৈ ভয় কৰা হৈছে। গতিকে সেই আঁচনি, আমাক আঁচনি নালাগে, আমাক জনজাতি লাগে। মৰিলে মৰি যাম, জনজাতি লৈ যাম, আমাক লাগে আঁচনি নালাগে, আমাক জনজাতি লাগে। আমাৰ লক্ষ্য উদ্দেশ্য আমি এইবাৰ সকলোতে এটা অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমে অনুৰোধ জনাইছোঁ অসমৰ 6 জনগোষ্ঠী সকলো আই মাতৃক বিশেষকৈ, যে আই মাতৃসকল আপোনালোকে যদি আঁচনিৰ তলত পৰি থাকে, আজি অৰুণোদয়, আজি কিবা কিবি লাখপতি আঁচনিত যদি পৰি থাকে, কেতিয়াও জনজাতি নাপাব। কিয় নাপাব? আপোনালোকক ভয় খুৱাই দিব। গতিকে এই আঁচনি আমাক কেতিয়াও নালাগে। আপোনালোকে চৰকাৰলৈ এটা সকলোৱে ফেচবুকৰ ছ'চিয়েল মাধ্যমৰ দ্বাৰাই এটা অনুৰোধ জনাওক, আমাক আঁচনি নালাগে, আমাক জনজাতি লাগে। গতিকে আমি সেইটো সকলোকে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা বজালী জিলা সমিতি আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনী বজালী জিলা সমিতিৰ লগতে বজালী জিলা কোচ ৰাজবংশী ৰাইজৰ সহযোগত আমি জোৰ সমদল কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু বিশেষকৈ অসমৰ কোচ ৰাজবংশীকে 6 জনগোষ্ঠীক আজি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনে প্ৰতিটো নিৰ্বাচনৰ সময়ত বিভিন্ন ক্ষেত্ৰত লোভ দি বিভিন্ন ধৰণৰ সমস্যাৰ ফালৰ পৰা আমাক প্ৰতিটো সময়তে আমাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি আমাক বঞ্চনা লাঞ্ছনা কৰিছে। আজি আমি এই বজালী জিলা জোৰ সমদলৰ ফালৰ পৰা আমি আপোনালোকৰ মাধ্যমেদি ৰাজ্য চৰকাৰক জনাব বিচাৰিছোঁ যে ভাৰতীয় সংবিধানৰ আধাৰত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আৰু ভূমি অধিকাৰ বিচাৰি আমি এই জনগোষ্ঠীটো আজি আমি আন্দোলন কৰিবলগীয়া হৈছে। বিশেষকৈ আজি এটা বেয়া লাগিছে যে আজি 1996 চনত ৰাজ্য চৰকাৰে আমাক ছমাহৰ কাৰণে জনজাতিকৰণ দিছিলে। জনজাতিকৰণ দিয়াৰ পাছতো 2019 চনত আমাক আকৌ মানে ৰাজ্যসভাত বিলখন পাছ কৰাৰ পাছতো পাছ নকৰিলে। এতিয়া আকৌ বিভিন্ন ক্ষেত্ৰত আমাক যে সিদিনা আমাক মুখ্যমন্ত্ৰী বা ট্ৰাইবেল সংঘও কৈছে যে 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী আৰু জনজাতিকৰণ কৰিব নালাগে। আমি আজি আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ ৰাজ্য চৰকাৰক যে আমি 2026 চনৰ আগত আমাক জনজাতিকৰণ লাগে। যিকোনো বিনিময়ত যদি আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিব নোৱাৰে, তেতিয়া আমি বিভিন্ন ৰাইজৰ লগত গৈ বিভিন্ন আমাৰ জ্ঞাতিবৰ্গৰ লগত বুদ্ধিজীৱী, শিক্ষক, অধিক্ষক গোটেইবিলাক লগত লৈ আমি এটা নিৰ্বাচনী পাৰ কৰাৰ ক্ষেত্ৰত আমি বিধি পথালি দিম। এই আপোনালোকৰ আগত আমি সন্মানীয় হিচাপে আমি অৱগত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।